Good evening, students. Study time সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম ক্লাছ 7.2 কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8 কৰিবলৈ যাওঁতে দিয়া আছে এ আৰু বি দুটা বিন্দু দিয়া আছে। এ আৰু বি দুটা বিন্দুৰে মাজত এটা পি বিন্দু আছে। এতিয়া পি বিন্দুটোৱে এই ৰেখাখণ্ডডালক এ পি ইকুৱেল টু 3/7 এ বি হিচাপে ভাগ কৰিছে। এতিয়া কথাটো হৈছে ইয়াত যে দিয়া আছে, ইয়াত দিয়া আছে এ পি ইকুৱেল টু 3/7 এ বি। কিন্তু দিছে ইয়াতে আমাৰ এটা কাৰণ আছে, এই বিন্দুটোৱে যিহেতু ইয়াক ভাগ কৰিছে ইয়াতে এটা অনুপাত থাকিব। আমি ইয়াত অনুপাতটো ধৰিব লাগিব। এইটো ধৰি লৈছোঁ মই এম আৰু এই পাৰ্টটো ধৰি লৈছোঁ মই এম বুলি। এই পাৰ্টটো এম, এ পি ইকুৱেল টু এম বুলি ধৰি লৈছোঁ আৰু এ পি বি ইকুৱেল টু এন বুলি যদি ধৰি লওঁ তেতিয়া ইয়াত এটা অনুপাত ফৰ্ম হ'ব। সেই অনুপাতটো হ'লে আমি কি কৰোঁ, বিভাজন সূত্ৰ ব্যৱহাৰ কৰি পেলাই আমি ইয়াৰ মানটো উলিয়াব পাৰিম। ইয়াতে ধৰি লওঁ, ধৰা হ'ল অনুপাতটো এম ষ্টেন আমি ধৰি থৈছোঁ। কেনেকৈ উলিয়াম এতিয়া? ইয়াতে দিয়া আছে এ পি ইকুৱেল টু 3/7 এ বি, মানে এ পি প্লাছ এ বি। ইয়াতে এ বিটোত বি মাজত আছে, গতিকে এইটো এটা পাৰ্ট হৈছে, এইটো এটা পাৰ্ট হৈছে। ইয়াৰ পৰা যদি আমি চাওঁ এ পি ইকুৱেল টু 7 এ পি ইকুৱেল টু 3 এ বি। এই এ বিটোক যদি ভাঙোঁ আমি 3 কি লিখিব, 7 এ পি থাকিলে ইয়াতে এ বিটোক আমি যদি ভাঙি যাওঁ এ পি প্লাছ বি পি হৈ আছে। এ পি প্লাছ বি পি এই দুটা প্লাছ কৰি দিলে এ বিটো হৈ যাব, টোটেল আহিব। গতিকে 7 এ পি মাইনাছ ইয়াৰ পৰা 3 এ পিটো এইফালে লৈ আহিলোঁ। এ পি আহিলে এইফালে 3 বি পি থাকি গ'ল। এতিয়া 7 পৰা 3 গ'লে 4 এ পি 3 বি পি এ পি বাই বি পি। এ পিটো ৰাখি দিলোঁ আৰু বি পিটো মই এইফালে লৈ আহিলোঁ, ফলত ইয়াত থাকিল 3 4। এইটোকে আমি যদি চাওঁ এম ইজ টু এন ইকুৱেল টু 3:4 এ পি বাই বি পি। এ পি বাই বি পি এইটো ইজ টু এম বুলি ধৰিছোঁ, এইটো এম ধৰিছোঁ। এম ইজ টু এন ইকুৱেল 3:4। এম ইজ টু এন 3:4 পালোঁ আৰু বিন্দু দুটা যিহেতু দিয়াই আছে, গতিকে ইয়াত আমি বিভাজন সূত্ৰ ব্যৱহাৰ কৰিলে আমি পি বিন্দুটো পাই যাম। এতিয়া বিভাজন সূত্ৰ ব্যৱহাৰ কৰি এ বি বিন্দুটো দিয়াই আছে আৰু পি বিন্দুটো আমি ধৰিয়ে থৈছোঁ এক্স ৱাই বুলি, গতিকে ইয়াত থাকিলে ৰেচিঅ'টো পালোঁ। তেতিয়া কি হ'ব, এতিয়া এক্স ইকুৱেল টু পি বিন্দুৰ স্থানত এক্স ইকুৱেল টু কি হ'ব, এম এক্স 2 প্লাছ এন এক্স 1 বাই এম প্লাছ এন। তাৰপিছতে আহিব ৱাই বিন্দুটোৰ স্থানাংক হ'ব এম ৱাই 2 প্লাছ এন ৱাই 1 বাই এম প্লাছ এন। এতিয়া এই সূত্ৰ দুটা যদি ব্যৱহাৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে পি বিন্দুৰ স্থানাংক পাই যাম পি এক্স ৱাই ইকুৱেল টু হ'ব। এতিয়া আমি যদি সেইটোকে এইফালে কৰি চাওঁ, জেগাত নাই তেতিয়া আমি ইয়াতে কৰি চাওঁ। এক্সৰ মানটো আমি নাজানো, এমৰ মানটো পালোঁ। এমৰ মানটো কিমান পালোঁ, 3 ইনটু x2 হৈ যাওঁতে কিমান আহিলে 2 প্লাছ এনৰ মানটো কিমান পালোঁ 4। x1 মানটো কিমান আছে -2 প্লাছ এম প্লাছ এন মানে 3 প্লাছ 4। ইয়াকে যদি আমি চাওঁ কি আহিব, ইকুৱেল টু 3 × 6 হৈ গ'ল, -8 হৈ গ'ল বাই 7। 3 × 6 পালোঁ, 4 - 2 8 হৈ গ'ল মাইনাছ। ইয়াৰ পৰা আমি কি পালোঁ 2/7। এক্সৰ মানটো আমি পাই গ'লোঁ, আকৌ আৰু ৱাই ইকুৱেল টু যদি ইয়াত বহাওঁ, এমৰ মানটো কিমান পালোঁ 3, এইটো এম দেই, এমৰ মানটো 3 কিন্তু ৱাইটো কিমান আছে -4 আছে, প্লাছ এনৰ মানটো কিমান আছে 4 আছে, ৱাই মানটো কিমান আছে -2 আছে। -2 বহাই দিলোঁ, প্লাছ ইয়াতো আহিল 3 + 4। এইটো যদি আমি চাবলৈ যাওঁ কিমান হ'ব -12 -8 বাই 7, -8 -20 মানে -20/7। যিহেতু -12 আৰু -8 আহিল, গতিকে ইয়াৰ পৰা আমি কি পালোঁ, দুটা মাইনাছতে থাকিল -20/7 মানে ৱাই ইকুৱেল টু পাই গ'লোঁ। এক্স ইকুৱেল টু পালোঁ 2/7, ৱাই ইকুৱেল টু পালোঁ। গতিকে নিৰ্ণয় বিন্দুটো কি হ'ব, নিৰ্ণয় বিন্দুটো পি এক্স ৱাই ইকুৱেল টু কি হ'ব 2/7, -20/7। এতিয়া কথাটো হৈছে এই ৰেচিঅ'টোতে এনেকুৱা ধৰণৰ অংকবিলাক দিয়া থাকিলে সদায় মনত ৰাখিবা, এইটো ৰেচিঅ' মানে অনুপাতটো উলিয়াবৰ সুবিধা কৰি দিয়ে। কাৰণ লাইনডাল যিহেতু পি বিন্দুটোৰ মাজত আছে, গতিকে এটা ভাগ
হ'বলৈ যাওঁতে আমি অনুপাতটো ধৰি ল'ব লাগিব এম ষ্টুডেণ্ট বুলি। যদি এম ষ্টুডেণ্টটো আমি উলিয়াই ল'ব পাৰোঁ তেতিয়াহ'লে ইয়াতে আমাক বিন্দু দুটা দিয়াই আছে, এ আৰু বি বিন্দুটো দিয়াই আছে, গতিকে এই বিন্দুটোৱে ভাগ কৰি আছে। এই বিন্দুটোৰ স্থানাংক আমি এক্স আৰু ৱাই উলিয়াব পাৰোঁ। এইটো ফৰ্মুলা পালোঁ, বিভাজন সূত্ৰ ব্যৱহাৰ কৰিলে এক্স ইকুৱেল টু এইটো ফৰ্মুলা, ৱাই ইকুৱেল টু ফৰ্মুলা। ইয়াত আমি যদি পুট কৰোঁ তেতিয়াহ'লে এক্সৰ মানো পালোঁ আৰু ৱাই মানো পালোঁ। গতিকে এইটোৱে উলিয়াবলগীয়া অংকটো। থেংক ইউ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব।